আমি বিভিন্ন সমস্যাৰে জৰ্জৰিত অংগনবাদী কৰ্মী সহায়িকাই ভুক্তভোগী চৰকাৰৰ লগত আলোচনা বিলোচনা অজস্ৰ হৈছে 2017 চনৰ পৰা আমাৰ দাবী উত্থাপন কৰি ছাৰৰ লগত আমি আলোচনা কৰিছোঁ সন্মানীয় অজন্তা বাইদেউ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আবেদন নিবেদন কৰিছোঁ এই সময়ছোৱাত আমাৰ তিনিবাৰ আমাৰ সন্মানীয় অজন্তা বাইদেউৰ লগত আলোচনা হৈছে সমস্যাৰ বুজ লৈছে তেখেতে সন্মান সহকাৰে আমাৰ যি সমস্যা যি দাবী সেই দাবী উত্থাপন কৰিছে যোৱা সময়ছোৱাতো বিশেষকৈ মাননী বৃদ্ধি এককালীন সাহায্য বা সহায়িকাৰ আপগ্ৰেডৰ ক্ষেত্ৰত বয়সৰ সীমা উঠাই লোৱা কৰ্মৰত কৰ্মীক মুখ্য সেৱিকা পদলৈ 50% অগ্ৰাধিকাৰ দিয়া এই গোটেইখিনি কথা আলোচনা হৈছে আমি কিছু সফল কৰিছোঁ কিছু বিফলতাও আছে আমাৰ সেইকাৰণে আমি পুনৰবাৰ আজি নতুন কমিটি গঠন কৰি আমি দায়িত্বভাৰ ল'ব লাগিব যে মাননী বৃদ্ধি যোৱা 10 জুলাইত যি ঘোষণা কৰিলে অসম চৰকাৰে বৰ্তমান পাই থকা মাননীৰ লগতে তেখেতসকলে কৰ্মীক 1500 টকা সহায়িকাক 750 টকা তেখেতে ঘোষণা কৰিলে কিন্তু আমি অসম ৰাজ্যিক সংগঠনে আদৰণি জনাইছোঁ যদিও আমি আপত্তিজনক এখন আবেদন 11 তাৰিখৰ পৰা আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক দাখিল কৰিছোঁ এইটোৱে যে 2023 চনৰ 12 অক্টোবৰত সঞ্চালক মহোদয়ে চৰকাৰলৈ যি প্ৰস্তাৱ প্ৰেৰণ কৰিছিল মাননী বৃদ্ধিত সেই প্ৰস্তাৱটো পুনৰ বিবেচনা কৰাৰ বাবে আমি আবেদন জনাইছোঁ নিশ্চয় এই সময়ৰ ভিতৰত তেখেতসকলে চৰকাৰে আলোচনা বিলোচনা কৰি আমাৰ ফালে লক্ষ্য ৰাখি এই ব্যৱস্থা কৰিব বুলি আমি আশা কৰিছোঁ কাৰণ তেখেতে কৈছে যে 2 অক্টোবৰত ঘোষণা কৰিব 2 অক্টোবৰত ICDSৰ 50 বছৰ অতিক্ৰম হ'ব কিন্তু এই অংগনবাদী কৰ্মী সহায়িকাই 50 বছৰ অতিক্ৰম কৰাৰ পিছতো কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত এই আঁচনিখনত কাম কৰা অংগনবাদী কৰ্মী সহায়িকাই আজি চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি নাপালে গতিকে অসম চৰকাৰৰ দ্বাৰা আমি কেন্দ্ৰীয় চৰকাৰক আজিৰ সন্মিলনৰ মঞ্চৰ পৰা আমি তেখেতক আবেদন জনাইছোঁ যাতে অংগনবাদী কৰ্মী সহায়ক নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি দিয়ক মাননীৰ সলনি মজুৰি বিচাৰিছোঁ কাম কৰিছোঁ শ্ৰমৰ মৰ্যাদা বিচাৰিছোঁ মাননীৰ সলনি মজুৰি দিয়াৰ কাৰণে আমি আবেদন জনাইছোঁ সন্মানীয় অসম চৰকাৰৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰলৈ আৰু বিভিন্ন সামাজিক সুৰক্ষা আছে আমাৰ স্বাস্থ্য যদি ভালে থাকে তেতিয়াহে আমি কাম কৰিব পাৰিম সেৱা আগবঢ়াব পাৰিম সেৱাহে আগবঢ়াই আছোঁ সামান্য মাননীৰে গতিকে স্বাস্থ্য সেৱা ৰক্ষাৰ কাৰণে আজিৰ সময়ত যেনেকুৱা মূল্য বৃদ্ধি হৈ আছে এই সময়ত আমিওতো মানুহ হয় আমি কোনো যন্ত্ৰ নহয় আমি ঔষধ কিনি খাব লাগিব যেনেকুৱা আজি মূল্য বৃদ্ধি হৈছে এই মূল্য বৃদ্ধিৰ সময়ত ঔষধ কিনি খোৱাৰ ব্যৱস্থা যাতে সন্মানীয় আজিৰ চৰকাৰে আমাক যাতে সন্মান সহকাৰে ESIৰ সুবিধা কৰি দিয়ে ESIৰ যদি কাৰ্ড হয় আমি বিনামূলীয়া চিকিৎসা কৰিব পাৰোঁ ৰাইজক সেৱা প্ৰদান কৰিব পাৰোঁ এই বিশেষ সামাজিক সুৰক্ষাৰ লগতে এইটো ব্যৱস্থা কৰিব বুলি আমি আশা কৰিছোঁ ধন্যবাদ বাইদেউসকল অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ সম্পাদিকা প্ৰধান ইন্দিৰা নেওয়া ডাঙৰীয়ানীয়ে আজি বিশ্বনাথ জিলাৰ এখন সভাৰ পৰা অসম চৰকাৰক আহ্বান জনাইছে যে অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত পুনৰ বিবেচনা কৰিব লাগে তেখেতে জনাইছে যে 2023 বৰ্ষত তেতিয়াৰ সঞ্চালক প্ৰধানে অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত যি সিদ্ধান্ত গ্ৰহণ কৰিছিল অৰ্থাৎ যি প্ৰস্তাৱ গ্ৰহণ কৰিছিল সেই প্ৰস্তাৱ অনুযায়ী অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ বাবে 2 অক্টোবৰ তাৰিখে দৰমহা বৃদ্ধিৰ কথা ঘোষণা কৰিব লাগে লগতে অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ যিহেতু 50 বছৰ পূৰ্ণ হ'বলৈ গৈ আছে সেয়েহে অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে দাবী জনাইছে কেন্দ্ৰীয় চৰকাৰক লগতে অংগনবাদী কৰ্মী আৰু সহায়িকাসকলক মেডিকেলৰ সুবিধা দিব লাগে বুলি দাবী জনাইছে অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাই গতিকে বাইদেউসকল এয়াই আছিল আজিৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ বাবে থকা গুৰুত্বপূৰ্ণ খবৰ লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ।